2024 চনৰ চৰকাৰী নাৰ্ছৰ বৃহৎ নিযুক্তিৰ বিজ্ঞাপন প্ৰকাশ কৰিছে। তোমালোকে যদি এএনএম নাৰ্ছ কমপ্লিট কৰিছা বা জিএনএম নাৰ্ছিং কোৰ্স কমপ্লিট কৰিছা বা বিএসসি নাৰ্ছিং কোৰ্স কমপ্লিট কৰিছা তেতিয়াহ'লে 1555 পোষ্টত আবেদন কৰিব পাৰিবা। আৰম্ভণি স্যালাৰি 14000 ৰ পৰা 70000 লৈকে স্যালাৰি পাবা। এই ভিডিঅ'ৰ জৰিয়তে পোষ্টৰ সম্পূৰ্ণ তথ্য জনাই দিয়া হ'ব। আৰু এটা গুড নিউজ জনাই দিব বিচাৰিছোঁ। গুড নিউজটো হ'ল কেণ্ডিডেটৰ যদি এতিয়ালৈকে কোনো ধৰণৰ জবৰ অভিজ্ঞতা নাই, মানে ফ্ৰেছাৰ কেণ্ডিডেট, তথাপিও আবেদন কৰিব পাৰিব। এতিয়া মই ভিজিট কৰিম আমাৰ অফিচিয়েল ৱেবছাইট assamjobupdates.com। এতিয়া মই ভিজিট কৰিছোঁ আমাৰ অফিচিয়েল ৱেবছাইট assamjobupdates.com। এতিয়া মই 1 নম্বৰ পোষ্টৰ বিজ্ঞাপনৰ ডিটেইলছ জনাম। প্ৰথম যেটো বিজ্ঞাপন প্ৰকাশ কৰিছে DHSFW অর্থাৎ ডাইরেক্টরেট অফ হেলথ সার্ভিসেস ফ্যামিলি ওয়েলফেয়ারে এএনএম পোস্টৰ বিজ্ঞাপন প্ৰকাশ কৰিছে। নেম অফ পোস্ট অর্থাৎ পদৰ নাম হ'ল এএনএম। এএনএমৰ টোটাল পোস্ট ওলাইছে 636 পোস্ট ওলাইছে আৰু ইয়াতে উল্লেখ কৰিছে স্যালাৰি 14000 পৰা 70000 লৈকে স্যালাৰি পাব। এটো হ'ল গ্ৰেড 3 পোস্ট হয় আৰু ইয়াতে উল্লেখ কৰিছে গ্ৰেড পে পাব 6200 টকা ইয়াতে উল্লেখ কৰিছে। এতিয়া জনাই দিয়া হ'ব DHSFW 636 পোষ্টত আবেদন কৰিবলৈ কি পাছ কৰা হ'ব লাগিব। ইয়াতে উল্লেখ কৰিছে এএনএম নাৰ্ছিং কোৰ্স কমপ্লিট কৰা হ'ব লাগিব। লগতে কেণ্ডিডেটৰ এটা ইম্পৰ্টেণ্ট পইণ্ট উল্লেখ কৰিছে, কেণ্ডিডেট যিখন কলেজত এএনএম নাৰ্ছ কোৰ্স কৰিছে সেই কলেজখন ইণ্ডিয়ান নাৰ্ছিং কাউন্সিলৰ দ্বাৰা এপ্ৰুভ হ'ব লাগিব। লগতে আসাম নাৰ্ছ কাউন্সিলৰ মানে ৰেজিষ্ট্ৰেশ্যন থাকিব লাগিব, তেতিয়াহে এই কেণ্ডিডেট এই পোষ্টত আবেদন কৰিব পাৰিব। অসমত বহুত কলেজ আছে, বহুতে পাছ আউট হৈছে, কিন্তু কলেজখন INC অৰ্থাৎ ইণ্ডিয়ান নাৰ্ছিং কাউন্সিলৰ দ্বাৰা এপ্ৰুভ নহয়, সেইবিলাক কেণ্ডিডেট এপ্লাই কৰিব নোৱাৰিব। আৰু ইয়াতে কৈছে যে এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন লাগিব। আবেদন কৰা প্ৰাৰ্থীৰ বয়স হ'ব লাগিব 18 বছৰৰ পৰা 40 বছৰৰ ভিতৰত হ'ব লাগিব। SC ST কেণ্ডিডেট 5 বছৰ ৰিলেক্সেশ্যন পাব। OBC MOBC কেণ্ডিডেট 3 বছৰ ৰিলেক্সেশ্যন পাব। PWD কেণ্ডিডেট 10 বছৰ ৰিলেক্সেশ্যন পাব। এতিয়া জনাই দিয়া হ'ব এএনএম পোষ্টত আবেদন কেতিয়াৰ পৰা আৰম্ভ হ'ব। ইয়াতে উল্লেখ কৰিছে 2024 চনৰ নৱেম্বৰ মাহৰ ডিচেম্বৰ মাহৰ 9 তাৰিখৰ পৰা। পুনৰ জনাই দিব বিচাৰিছোঁ 2024 চনৰ ডিচেম্বৰ মাহৰ 9 তাৰিখৰ পৰা অনলাইন আবেদন কৰিব পাৰিব আৰু লাষ্ট ডেট হ'ল 2024 চনৰ ডিচেম্বৰ মাহৰ 18 তাৰিখ। নেক্সট পোষ্টৰ ডিটেইলছ এতিয়া মই জনাম। এইটো বিজ্ঞাপন প্ৰকাশ কৰিছে DHS অৰ্থাৎ ডাইৰেক্টৰেট অফ হেলথ সাৰ্ভিস গ্ৰেড 3 পোষ্টৰ বিজ্ঞাপন প্ৰকাশ কৰিছে। টোটেল 919টা পোষ্টৰ বিজ্ঞাপন প্ৰকাশ কৰিছে। গ্ৰেড 3 পোষ্ট হয়। 1 নম্বৰ যেটো পোষ্ট এই পোষ্টৰ নাম হ'ল এএনএম 181 পোষ্ট ওলাইছে। স্যালাৰি 14000 পৰা 70000 লৈকে পাব। গ্ৰেড পে 6200 পাব। এএনএম পাছ কৰা হ'ব লাগিব। যিসকলে এএনএম নাৰ্ছিং কোৰ্স কমপ্লিট কৰিছে আবেদন কৰিব পাৰিব। লগতে ইয়াতে উল্লেখ কৰিছে কলেজখন বা ইনষ্টিটিউট হ'ব লাগিব INCৰ দ্বাৰা এপ্ৰুভ। লগতে আসাম নাৰ্ছিং কাউন্সিলৰ এপ্ৰুভ হ'ব লাগিব, তেতিয়া আবেদন কৰিব পাৰিব। 18 বছৰৰ পৰা 40 বছৰৰ ভিতৰত বয়স হ'ব লাগিব। SC ST 5 বছৰ ৰিলেক্সেশ্যন পাব। OBC MOBC 3 বছৰ ৰিলেক্সেশ্যন পাব। PWD কেণ্ডিডেট 10 বছৰ ৰিলেক্সেশ্যন পাব। 2 নম্বৰ যেটো পোষ্ট এই পোষ্টৰ নাম হ'ল ষ্টাফ নাৰ্ছ। টোটেল 400কৈ প্লাছ মানে পোষ্ট ওলাইছে। ইয়াতে টোটেল পোষ্ট উল্লেখ কৰিছে 446। স্যালাৰি 14000 ৰ পৰা 70000 লৈকে পাব। লগতে ইয়াতে উল্লেখ কৰিছে গ্ৰেড পে 6800 আৰু ইয়াতে উল্লেখ কৰিছে আবেদন কৰিবলৈ কেণ্ডিডেটৰ এডুকেশ্যনেল কোৱালিফিকেশ্যন হ'ব লাগিব BSc নাৰ্ছিং বা GNM। যদি GNM বা BSc নাৰ্ছিং কোৰ্স কমপ্লিট কৰিছে আৰু যদি কলেজখন ইণ্ডিয়ান নাৰ্ছিং কাউন্সিলৰ ৰেজিষ্টাৰ হয় বা এপ্ৰুভ হয় তেতিয়া আবেদন কৰিব পাৰিব। লগতে আসাম নাৰ্ছ মিডৱাইফ এণ্ড হেল্থ ভিজিটৰ কাউন্সিলৰ মানে এপ্ৰুভ হ'ব লাগিব, তেতিয়া মানে আবেদন কৰিব পাৰিব। বহুতে বাহিৰত GNM বা BSc নাৰ্ছিং কোৰ্স কমপ্লিট কৰি আহিছে, কিন্তু কলেজখন INCৰ দ্বাৰা এপ্ৰুভ নহয়, ৰিকগনাইজ নহয়। যদি কলেজখন INC অৰ্থাৎ ইণ্ডিয়ান নাৰ্ছিং কাউন্সিলৰ এপ্ৰুভ নাই বা ৰিকগনাইজ নহয়, তেতিয়াহ'লে সেই কেণ্ডিডেট আবেদন কৰিব নোৱাৰিব। ইয়াতে উল্লেখ কৰিছে 3 নম্বৰ পোষ্টৰ নাম ষ্টাফ নাৰ্ছ ক্ৰিটিকেল কেয়াৰ। 292 পোষ্ট ওলাইছে। 292 পোষ্ট ওলাইছে। স্যালাৰি সেম হয় 14000 ৰ পৰা 70000 লৈকে পাব। গ্ৰেড পে আছে 6800। ইয়াতে কৈছে যে BSc নাৰ্ছিং বা GNM পাছ কৰা হ'ব লাগিব। লগতে কৈছে যে 1 বছৰৰ অভিজ্ঞতা বিচাৰিছে ICUৰ যদি 1 বছৰৰ অভিজ্ঞতা আছে তেতিয়াহ'লে আবেদন কৰিব পাৰিব। আৰু এটা ইম্পৰ্টেণ্ট পইণ্ট
ইয়াতে কৈছে কলেজখন কিন্তু আইএনচিৰ দ্বাৰা ৰিকগনাইজ হ'ব লাগিব লগতে ৰেজিষ্টাৰ কিন্তু আসাম নাৰ্ছ মিডৱাইফ এণ্ড হেল্থ ভিজিটৰ কাউন্সিলৰ হ'ব লাগিব তেতিয়া আবেদন কৰিব পাৰিব বহুত ক্যান্ডিডেট বাহিৰত যাই পাস আউট কৰিছে বিএসসি নাৰ্ছিং বা জিএনএম বহুতে বাহিৰত যাই পাস আউট কৰিছে কলেজখন আইএনচিৰ ৰিকগনাইজ নহয় তেতিয়াহলে আবেদন কৰিব নোৱাৰিব অসমতো বহুত কলেজ আছে আইএনচিৰ ৰিকগনাইজ নহয় যদি সেইবিলাক কলেজৰ পৰা পাস আউট কৰিছে তেতিয়াহলে আবেদন কৰিব নোৱাৰিব যেতিয়া প্ৰমাণপত্ৰ ভেৰিফিকেশন হ'ব তেতিয়া ৰিজেক্ট হ'ব এতিয়া কাম কৰা এই ভিডিও ডেসক্ৰিপশনত লিংক দিছো লিংকত ক্লিক কৰি ডিটেইলছখিনি চেক কৰা আৰু ইম্পৰ্টেন্ট ডেট ইয়াতে লিখা আছে ডিসেম্বৰ মাহৰ 9 তাৰিখৰ পৰা আবেদন কৰিব পাৰিব আৰু ডিসেম্বৰ মাহৰ 18 তাৰিখ লাষ্ট ডেট ডিটেইলছখিনি চাবলৈ কাম কৰিব এই ভিডিও ডেসক্ৰিপশনত লিংক পাব লিংকত ক্লিক কৰিলে সম্পূৰ্ণ ডিটেইলছ চাব পাৰিব আৰু যদি কিবা নতুন আপডেট আহে জনাই দিয়া হ'ব